বিজ্ঞানসন্মত মীন পালনৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান হ'ল গুণগত উচ্চ উৎপাদনক্ষম মীন পোনা। উচ্চ উৎপাদনক্ষম এই মীন পোনাৰ ভিতৰত জয়ন্তী ৰৌ, ইম্প্ৰুভড কাটলা অৰ্থাৎ উন্নত বাহু বা ভকুৱা আৰু আমুৰ কাৰ্প অন্যতম। এনেবোৰ মাছৰ বাঢ়ন ক্ষমতা সাধাৰণ ৰৌ, বাহু, কমন কাৰ্পতকৈ প্ৰায় 30% বেছি। তাৰোপৰি এইবোৰ মাছৰ খাদ্য সাধাৰণ মাছ পোনাৰ খাদ্যৰ সৈতে একে। বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়িত এপাৰ্ট আঁচনিৰ জৰিয়তে নিৰ্বাচিত মীন পালকসকলৰ 200 হেক্টৰ জলকালিত উচ্চ উৎপাদনক্ষম মীন পোনা প্ৰতিপালনৰ ব্যৱস্থা সম্পন্ন কৰা হৈছে। এনে মীন পোনা এটা নিৰ্দিষ্ট নিৰিখত পালন কৰি মীন পালকসকলে অধিক লাভৱান হ'ব পাৰিছে। আশাৰ বতৰা যে এপাৰ্ট আঁচনিৰ অধীনত ৰাজ্যখনৰ বিভিন্ন জিলাত ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীৰ জৰিয়তে 15টা মীন পোনা ভঁৰাল অৰ্থাৎ ফিছ চিড বেংক স্থাপন কৰা হৈছে। এইসমূহত বিভিন্ন প্ৰজাতিৰ উন্নত মানদণ্ডৰ মীন পোনা সকলো সময়তে উপলব্ধ হয়। ৰাজ্যৰ মীন পালকসকলে এই মীন পোনা ভঁৰালসমূহৰ জৰিয়তে উন্নত মানদণ্ডৰ মীন পোনা সংগ্ৰহ কৰি সেইবোৰ বিজ্ঞানসন্মতভাৱে পালন কৰিলে মীন পামৰ আয় 30ৰ পৰা 40% বঢ়াব পাৰিব। আহকচোন আমি সকলোৱে মিলি ৰাজ্যখনত মাছ উৎপাদন বৃদ্ধিৰ বাবে অকল উচ্চ উৎপাদনক্ষম মীন পোনাহে ব্যৱহাৰ কৰোঁ।